নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেল পিংকি শ্ব'লৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ এয়া নাৰায়ণপুৰত হৈ থকা সাহিত্য সভাৰ অধিৱেশনলৈ। এয়া আমি ঘৰৰ পৰা ওলাই আহি মেইন ৰাস্তা মানে হাইৱে পাইছোঁহি আৰু এয়া চাওকচোন, খুব ৰাস্তাত ভিৰ হৈছে, পুৰা ট্ৰাফিক জাম। কোনফালে কেনেকৈ যাম ভাবি পোৱাই নাই আচলতে। এইফালে দেখিছে কিমান দূৰলৈকে গাড়ীৰ ভিৰ, গাড়ীৰ লাইন। আচলতে ইমান ডাঙৰ এখন অধিৱেশন পাতিছে যেতিয়া ভিৰনো নহ'বইনো কিয়, বহুত বেছি ভিৰ হৈছে। এয়া সাহিত্য সভাৰ মেইন গেটখন আহি আমি পাইছোঁহি। এয়া আমি ভিতৰলৈ এনেদৰে সোমাই আহিছোঁ। বাঁহৰ ওপৰত খুব ধুনীয়াকৈ এনেদৰে লাইটিং দিয়া হৈছে। পৰিৱেশটো চাবলৈ খুব ধুনীয়া হৈছিল আচলতে। আৰু ভিতৰলৈ গৈ থাকোঁ লাহে লাহে, আমি আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম কিনো পাওঁ। লগত এয়া হৈছে মোৰ ভাগিন। আৰু খুব ধুনীয়া বিশাল জনসমাগম, বিশাল এখন পথাৰ, বৰখামতি পথাৰ, তাতে অধিৱেশন পতা হৈছে। আপোনালোকো আহিব সকলোৱে চাবলৈ। ইমানটো পাইছোঁ তথাপিও আমি আজি নৃত্য অনুষ্ঠানৰ এতিয়া আমি সোমাই যাওঁ ঔদ্যোগিক আৰু বাণিজ্য মেলাৰ ভিতৰলৈ। ওলাইছে বাঁহ বেতৰ সামগ্ৰী, খুব ধুনীয়া ধুনীয়া বস্তু ওলাইছে। চাওকচোন, ফুলদানি, বাঁহৰ কাপ, বটা, শৰাই, বটা আৰু কি ওলাইছে, ঘটি, জাকৈ, খালৈ, সকলোবিলাক ফুলৰ ষ্টেণ্ড, সকলোবিলাক বস্তুৱে ওলাইছে। আচলতে আমি গোটেইখন চাই শেষেই কৰিব নোৱাৰিলোঁ, যিহেতু ইমান বিশাল, সেয়েহে আমি চাই আদায় কৰিব নোৱাৰিলোঁ। আৰু অলপ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিসকল অহা নাই সেইসকলে যাতে মোৰ ভিডিঅ'টোৰ জৰিয়তে অকণমান সাহিত্য সভাৰ পৰিৱেশটো চাব পাৰে। এইফালে খুব ধুনীয়া ধুনীয়া কাপোৰ উলিয়াইছে বাইদেউহঁতে। মাজুলীৰ পৰা আহিছে বহুত মানুহ ইয়াতে। এয়া কাপোৰবিলাক বেছিভাগ মাজুলীৰ পৰাই অনা হৈছে। আৰু খুব ধুনীয়া ধুনীয়া বস্তু এইফালে ওলাইছে। এয়া পিঠা, ব্লেক ৰাইচৰ বৰা চাউল, এয়া পিঠা, লাডু, সকলোবিলাক বস্তুৱে, চুঙা চাউল আৰু দৈ, টেকেলি, এইবোৰ সকলোবিলাক বস্তুৱেই ওলাইছে। আৰু খুব ধুনীয়া লাগিছে আচলতে পৰিৱেশ। কি বনাইছে বাইদেউ? ভাপত দিয়া পিঠা বনাইছোঁ। টেকেলি পিঠা? অঁ। আৰু কি দিব ইয়াতে? ইয়াত নাৰিকল দিছোঁ, ঘিউ দিছোঁ, অঁ, লং ইলাচি দিছোঁ। অঁ, ঠিকে আছে। বাইদেউহঁতে আমাৰ টেকেলি মুখত দিয়া পিঠা বনাই আছে ধুনীয়াকৈ। আমিও অকণমান এতিয়া গৰমে গৰমে চাহৰ সৈতে পৰিৱেশন কৰোঁ, আপোনালোককো দেখাই আছোঁ। এতিয়া আমি খাব লৈছোঁ বাইদেউৰ হোটেলত। এয়া ঘুগুনি খাইছোঁ, লাল চাহ আৰু টেকেলি পিঠা, এইবিলাক কিছুমান বস্তু খাবলৈ লৈছোঁ। খুব ধুনীয়াকৈ বনাইছে আচলতে, ট্ৰেডিশ্যনেল হয় যিহেতু এই সকলোবিলাক আমাৰ। এইফালে ওলাইছে আমাৰ আহোম ৰজাদিনীয়াৰ হেংদাং, আৰু এইফালে ওলাইছে আহোমসকলৰ ট্ৰেডিশ্যনেল ছাতি। এইবিলাক দেখিছে আপোনালোকে, খুব ধুনীয়া, সকলোৱে হয়তো চিনি পায়, মোৰ চিনাকি কৰি দিয়া কোনো প্ৰয়োজন নাই। আৰু এইফালে ওলাইছে আমাৰ এশিঙীয়া গড়, এইবিলাক বেতৰ পাৰ্চ, আঙুঠি, এইবিলাক নগা ডিজাইনৰ হয়। বাইদেউ ক'ৰ পৰা আহিছে আপোনালোকে? মাজুলীৰ পৰা আহিছে। কি ৰাখিছে ইয়াত? চাদৰ মেখেলা। আৰু এয়া চাওক, বাইদেউহঁতে খুব ধুনীয়া ধুনীয়া অসমীয়া গহনা ৰাখিছে। মই ইয়াৰ পৰা কাণফুলি এযোৰে ল'ম, খুব ধুনীয়া লাগিছে, চাই আছোঁ। কপাৰ বাছেট হয়, হেণ্ড মেকিং। মই এনেকুৱা এযোৰে ল'ম বুলি ভাবিছোঁ। খুব ধুনীয়া ধুনীয়া আছে, আহিব পাৰে। মোক কমাই দিছে দেই বাইদেউহঁতে, আপোনালোকেও আহিব পাৰে। মাজুলীৰ পৰা আহিছে বাইদেউহঁতে।
মোৱা মাৰি দিছোঁ दिन होते जाएगा नहीं मारेगा क्या অধিৱেশনৰ এক চিৰযুগমীয়া স্মৃতি ইয়াতে মই এনেদৰে সাঁচি থৈছোঁ চিৰযুগমীয়া সদায় কাৰণে হৈ ৰ'ব আৰু সেই দুখনমান ফটো মই লগাই দিছোঁ চাবচোন সকলোৱে আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব সকলোকে পুনৰবাৰ অনুৰোধ কৰিছোঁ এপাক আহিব সকলোৱে সাহিত্য সভা চাবৰ কাৰণে